নমস্কাৰ মই তোমালোকৰ সন্মুখত দীপিমণি দত্ত তোমালোকক মই আজি অৰ্থবিজ্ঞানৰ নৱম শ্ৰেণীৰ যেটো প্ৰথম অধ্যায় অৰ্থনীতিৰ মৌলিক বিষয়সমূহ তাৰে সেকেন্ড পাৰ্ট যেটো অংক 2 হে বিষয় অধ্যয়ন কৰিম যেটো তোমালোকক মই ফাৰ্স্ট পাৰ্টটো ইতিমধ্যে আলোচনা কৰিছোৱে অৰ্থবিজ্ঞানৰ ফাৰ্স্ট পাৰ্টত আমি অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা অৰ্থবিজ্ঞানৰ সংজ্ঞাসমূহ আৰু অৰ্থবিজ্ঞান বুলি ক'লে কি বুজো আমি সেইখিনি কথা আলোচনা কৰিলো এতিয়া আমি সোৱা অংক 2 ত আজি আমি আলোচনা কৰিম অৰ্থবিজ্ঞানৰ পৰিহৰৰ বিষয়ে ঠিক আছে স্কোপ পৰিহৰ যেটো আমি কৈছো যে পৰিহৰক আমি কি বুলি কওঁ যে স্কোপ ঠিক আছে অৰ্থবিজ্ঞানৰ স্কোপৰ বিষয়ে সোৱা অৰ্থবিজ্ঞানৰ স্কোপ বুলি ক'লে বা পৰিহৰ বুলি ক'লে ইয়াৰ অৰ্থবিজ্ঞানৰ পৰিহৰ যথেষ্ট ব্যাপক কিন্তু তোমালোকৰ নৱম শ্ৰেণীত একেবাৰে বেসিক যিখিনি কনসেপ্ট আছে যিখিনি সাধাৰণ যিখিনি তোমালোকৰ ধাৰণা সেই ধাৰণাখিনি দিয়া গৈছে তে সেইখিনি আমি আজি আলোচনা কৰিম সো পৰিহৰ বুলি ক'লে অৰ্থবিজ্ঞানৰ আমাৰ ইয়াতে অৰ্থনৈতিক আৰু অনাঅৰ্থনৈতিক ঠিক আছে ইকোনমিক আৰু নন ইকোনমিক ঠিক আছে দুইখিনি সামগ্ৰীয়ে সোমাই কিন্তু পৰিহৰৰ ভিতৰত আমাৰ অৰ্থবিজ্ঞানৰ পৰিহৰৰ ভিতৰত কেৱল ইয়াত কি কৰা গৈছে অৰ্থনৈতিক যিখিনি কাৰ্যাৱলী সেইখিনিকে সাঙুৰি লোৱা গৈছে ঠিক আছে পৰিহৰৰ ভিতৰত কেৱল অৰ্থনৈতিক যিখিনি কাৰ্যাৱলী আছে আৰ্থিক যিখিনি কাৰ্যাৱলী সেইখিনি অন্তৰ্ভুক্ত কৰা গৈছে অনাঅৰ্থনৈতিক যিমান বিলাক কাৰ্যাৱলী আছে সেইখিনি কিন্তু আমাৰ পৰিহৰৰ ভিতৰত অধ্যয়ন কৰিব নালাগে বা ইয়াৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই এতিয়া সো আৰ্থিক কাৰ্যাৱলী বুলি ক'লে আমি কোনখিনি বুজাম যেটো তোমালোকক ফাৰ্স্ট পাৰ্টত মই কৈছিলো ইকোনমিক্সে কি অধ্যয়ন কৰে পৰিয়াল বা সমাজৰ আৰ্থিক কাৰ্যাৱলী বিলাকৰ বিষয়ে অধ্যয়ন কৰে হয়নে তে আজি আমি গম পাম যে আৰ্থিক কাৰ্যাৱলী বুলি ক'লে আমি কোনখিনি ধৰো ঠিক আছে সো প্ৰথমে আহিব আৰ্থিক কাৰ্যাৱলীৰ ভিতৰত যেটো আমাৰ ভোগ কাৰ্য বা ইংলিশত কয় কনজাম্পশন তোমালোকে ইংলিশ টাৰ্মবিলাকো চাই যাবা ভৱিষ্যতে তোমালোকৰ সুবিধা হ'ব এই ক্ষেত্ৰত ভোগ কাৰ্য বা কনজাম্পশন তোমালোকে এটা শব্দ খুবেই শুনিছা চাগৈ কনজিউমাৰ শুনিছানে কনজিউমাৰে কি কৰে কনজিউম কৰে যি কনজিউম কৰে তেওঁক আমি কনজিউমাৰ বুলি কৈছো আৰু তাৰ পৰাই শব্দটো আহিছে যেটো কনজাম্পশন বা ভোগ কাৰ্য সো আমি সাধাৰণতে ভোগ কাৰ্য কিয় কৰো ভোগ কাৰ্য বুলি ক'লে আমি কোনখিনি বুজো সো এতিয়া আমাৰ যিমান বিলাক অভাৱ আছে অভাৱ দূৰ কৰিবৰ বাবে যিখিনি কাৰ্যকলাপ কৰা যায় সেইখিনি হৈছে আমাৰ ভোগ কৰা তাৰ মানে সো একেবাৰে সহজকৈ যদি আমি চাবলৈ যাওঁ যে মোৰ কিবা এটা সামগ্ৰী নাই ঠিক আছে সেই সামগ্ৰীটো পা মই বজাৰৰ পৰা কিনি আনিলো তাৰ মানে কিনি আনা মানে কি তাৰ পৰা মই স্যাটিসফ্যাকশন লাভ কৰিলো মোৰ বাবে প্ৰয়োজনীয় সামগ্ৰীটোহে মই বজাৰৰ পৰা কিনিম নহয় জানো তে প্ৰয়োজনীয় এটা সামগ্ৰী যেতিয়া মই বজাৰৰ পৰা কিনি আনিম মোৰ অভাৱ দূৰ কৰিব তাৰ পৰা তেতিয়ালে মই কি পাম সন্তুষ্টি লাভ কৰিম হয়নে সেই কাৰণে সেই অভাৱ দূৰ কৰিব পৰা যেটো কাৰ্য হেতু কৈছে ভোগ কনজিউম ঠিক আছে আৰু এই কাৰ্যটো কোৱা গৈছে ভোগ কাৰ্য বা কনজাম্পশন ঠিক আছে তে ভোগ কাৰ্যৰ লগত জড়িত বিভিন্ন ধৰণৰ বিধি আছে এইবিলাক তোমালকে আৰু ওপৰ ক্লাছত পঢ়িবলৈ পাবা যেনে ধৰণে এটা হৈছে ভোক্তাৰ ভাৰসাম্যতা যেটো ইংলিশত কয় কনজিউমাৰ ইকুইলিব্ৰিয়াম ভাৰসাম্যতা মানে কি এটা পইণ্টত গৈ ব্যালেন্স বা ষ্টেবল হোৱা ঠিক আছে তাৰ মানে তুমি ধৰিলো বা মই এজন উপভোক্তা ঠিক আছে মই এটা সামগ্ৰী কিনি আনিলো কিনি আনি সেই সামগ্ৰীটো মই জিতু দৰত কিনি আনিম সেই সামগ্ৰীটোৰ পৰা মই কি হ'ব লাগিব যে এটা স্যাটিসফ্যাকশন লাভ কৰিব লাগিব হয়নে নহয় তে সামগ্ৰীটোৰ দৰটো তেতিয়া মোৰ কি হ'ব মই তেতিয়া আৰু যিমানে দাম দি নিকিনো কিয় যদি মই স্যাটিসফাইড হয় তেতিয়ালে মই সেই দৰটোৰ কথা মই ভাবি নাথাকো যদি মই স্যাটিসফ্যাকশন লাভ নকৰো তেতিয়ালে মই ভাবিম যে মই ইমান দামত কিনি আনিলো হয়নে তাৰ মানে কি ভোক্তাজনে ভাৰসাম্যতা কেতিয়া লাভ কৰিব যেতিয়া এটা দৰ দি এটা দাম দি সামগ্ৰী এটা বজাৰৰ পৰা কিনি আনিব আৰু তাৰ পৰা যেতিয়া তেওঁ স্যাটিসফ্যাকশন সম্পূৰ্ণ স্যাটিসফ্যাকশন লাভ কৰিব সেই পইণ্টটো কোৱা যাব ভোক্তাৰ ভাৰসাম্যতা তোমালোকে ওপৰৰ ক্লাছত এই বিষয়ে আৰু ভালকৈ পঢ়িবলৈ পাবা ইয়াৰ পিছত চাও আমি আনটো আমাৰ এটা ধাৰণা যেটো আমাৰ স্কোপৰ অধীনত আছে হেতু হৈছে প্ৰডাকশন ঠিক আছে উৎপাদন ঠিক আছে উৎপাদন কৰিলেহে আমি ভোগ কৰিব পাৰিম হয় না উৎপাদন কৰিব লাগিব প্ৰডাকশন কৰিব লাগিব আৰু এই উৎপাদন বুলি ক'লে কি কাক বোলে বা উৎপাদন কাক বোলে বা উৎপাদন বুলিলে কি বুজা বুলি ক'লে কি কম যিমান বিলাক আমাৰ উপযোগী সামগ্ৰী বা সেৱা যিবিলাক আমি ইংলিশত কি বুলি ক'ব পাৰো গুডস এণ্ড সাৰ্ভিসেস ঠিক আছে গুডস এণ্ড সাৰ্ভিসেস এই গুডস এণ্ড সাৰ্ভিস বুলি ক'লে আমি যিখিনি বুজিম এই আমাৰ উপযোগী সামগ্ৰী অথবা সেৱাৰ যেটো সৃষ্টি হেতু হৈছে উৎপাদন সামগ্ৰী এটাটো উৎপাদন কৰিব লাগিব হয় না আমি ৰাতিপুৱা শুই উঠাৰ পৰা গোটেই দিনটোত আমি যিমান বিলাক সামগ্ৰী সচৰাচৰ ব্যৱহাৰ কৰো হেতুটো উৎপাদকে উৎপাদন কৰাৰ বাবেহে আমাৰ ওচৰলৈ আহি পৰিছে
হয়নে গতিকে সেই যিখিনি সামগ্ৰী সেই সামগ্ৰীখিনি সৃষ্টি কৰা বা সেৱাখিনি সৃষ্টি কৰাকে কি বুলি কোৱা হয় অৰ্থবিজ্ঞানত উৎপাদন বা প্ৰডাকশন বুলি কয় তে প্ৰথমে আমি কি পঢ়িলো ভোগ কাৰ্য আৰু ইয়াৰ পিছত আমি পঢ়িছো উৎপাদন তাৰ মানে সেইবিলাক হৈছে আৰ্থিক কাৰ্যাৱলী ঠিক আছে প্ৰথমটো হৈছে কি আমাৰ কাৰ্যাৱলী ভোগ কৰা আনটো হৈছে এছামে কি কৰিছে উৎপাদন কৰিছে উৎপাদন কৰা সেইবোৰ আমাৰ ইকনমিক এক্টিভিটিজ বুলি আমি ক'ব পাৰো এতিয়া চোৱা এটা সামগ্ৰী উৎপাদন কৰিবৰ বাবে কি লাগিব চাৰিটা উপাদান লাগিব ঠিক আছে খুব ইম্পৰ্টেন্ট কিন্তু কোৱেশ্চন হয় তোমালোকক মই আন্ডাৰলাইন কৰিছো যিবিলাক সেইবিলাক সাধাৰণতে কোৱেশ্চন আহে তোমালোকে নোট ডাউন কৰিবা চাৰিটা উৎপাদনৰ উপাদান চাৰিটা এটো হৈছে ভূমি শ্ৰম মূলধন আৰু সংগঠন ঠিক আছে কি কলো ভূমি শ্ৰম মূলধন আৰু সংগঠন এতিয়া চোৱা এই চাৰিটা উৎপাদনৰ উপাদান থাকিলেহে আমি এটা সামগ্ৰী উৎপাদন কৰিব পাৰো যেনেকৈ কলো কি তোমালোকক মই যে ভূমি এটা সামগ্ৰী উৎপাদন কৰিবৰ বাবে এটা আমাক প্লট এখিনি মাটিৰ দৰকাৰ হ'ব হয় নাই তাৰ পিছত আমাৰ কি হ'ব সেই মাটি টুকুৰাত আমাৰ শ্ৰমিকে শ্ৰম দান কৰিব লাগিব নাই শ্ৰমিক লাগিব বা বনুৱা লাগিব বা আমি তাৰ পৰা কি লাগিব মেইন হৈছে কি আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো ক্যাপিটেল মূলধন আৰু আমাৰ লাগিব কি এটা সংগঠন কোনে কামখিনি কৰিব তে এই চাৰিটা উপাদান হলেহে এটা সামগ্ৰী আমি উৎপাদন কৰিব পাৰো দেখোৱা এই বিষয়বস্তুখিনি উৎপাদনৰ অধীনত আহিব আৰু আহিব একে ধৰণে উৎপাদকৰ ভাৰসাম্যতা producer equilibrium ইংলিশত কব producer equilibrium এজন প্ৰডিউচাৰে কেতিয়া ইকুইলিব্ৰিয়াম এটা পইণ্টত মানে এটা কি কৰিব আটাইতকৈ এটা স্থিৰ অৱস্থাত তেতি কেতিয়া তেওঁ উপনীত হ'ব পাৰিব যে কেতিয়া তেওঁ ভাৰসাম্যতা লাভ কৰিব পাৰিব যেতিয়া এটা সামগ্ৰী কি কৰিব তেওঁ বিক্ৰী কৰি প্ৰডিউচাৰজনে অধিক লাভ প্ৰফিট ঠিক আছে প্ৰফিট যেতিয়া তেওঁ আৰ্ন কৰিব এটা সামগ্ৰী উৎপাদন কৰিলে বজাৰত বিক্ৰী কৰিলে বজাৰত বিক্ৰী কৰাৰ পিছত তেওঁ যিটো বিক্ৰীৰ পিছত যিটো তেওঁ এটা মানি পাব হয়নে সেইখিনি যদি তেওঁ লাভ হয় লাভটো কেনেকৈ ওলাব সেই লাভৰ উৎপাদকৰ ভাৰসাম্যতাত আটাইতকৈ গুৰুত্ব দিয়া হয় প্ৰফিট বা লাভত এই কথাখিনি আমাৰ কি হ'ব উৎপাদনৰ অধীনত আহিব আৰু এই উৎপাদনটো হৈছে অন্য এটা বিষয়বস্তু যিটো অৰ্থবিজ্ঞানৰ অধীনত আলোচনা কৰা হয় ইয়াৰ পিছত আমি চাওঁ নেক্সট হৈছে সো ইয়াত এখন তোমালোকক ছবি দিয়া গৈছে যে যিমান বিলাক উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টি কৰিছে তাকে আমি যেটো উৎপাদন বুলি কওঁ সেই উৎপাদনত উৎপাদকসকলে যিখিনি কাম কৰে উৎপাদন কৰে সেইখিনি ইয়াত তোমালোকক দেখুৱা গৈছে ঠিক আছে ইয়াৰ পিছত আহো আমি যেটো বিতৰণ বা ডিস্ট্ৰিবিউশন সো মই তোমালোকক প্ৰথমে কি কলো ফাৰ্স্ট কলো কি এটা কনজাম্পশন হয়নে কনজাম্পশন কলো তাৰ মানে যেটো আমি ভোগ কাৰ্য কনজিউম কৰো তাৰ পিছত কি হল সোৱা হল এই ইয়াৰ উৎপাদন আৰু কি কলো উপভোগ ঠিক আছে উৎপাদন আৰু উপভোগৰ মাজত যেতিয়া উৎপাদন কৰিলে উৎপাদন কৰাৰ পাছত উপভোগ কৰিব হয়নে উৎপাদন কৰাৰ পিছত কেনেকৈ উপভোগ কৰিব ইয়াৰ মাজত কি থাকিব বাৰু ডিস্ট্ৰিবিউশন বুজি পাইছা ডিস্ট্ৰিবিউশন বিতৰণ তাৰ মানে উৎপাদকে উৎপাদন কৰিলে তাৰ পিছত আমি উপভোগ কৰিম ঠিক আছে আমি গ্ৰাহকে উপভোগ কৰিম গ্ৰাহকে কেনেকৈ উপভোগ কৰিব পাৰিম যেতিয়া কি কৰিব উৎপাদন কৰাৰ পাছত সেই সামগ্ৰীবিলাক বিতৰণ কৰি দিয়া যাব জনসাধাৰণৰ মাজত তেতিয়াহে আমি কি কৰিব পাৰিম মানে মাৰ্কেটত যেতিয়া এভেইলেবল হ'ব বস্তুটো তেতিয়াহে আমি কিনি আনিব পাৰিম হয়নে নহয় তেকে সেই পদ্ধতিটো এই দুটাৰ মাজতে আছে আমাৰ কি যেটো ডিস্ট্ৰিবিউশন আমাক যদি প্ৰপাৰলি ডিস্ট্ৰিবিউট কৰে তেতিয়া আমি কি কৰিব পাৰিম সকলোৱে সমান পৰিমাণে সামগ্ৰীটো উপভোগ কৰিব পাৰিম সেই হৈছে এটো বিতৰণ বা ডিস্ট্ৰিবিউশন আন এটা কনসেপ্ট অৰ্থবিজ্ঞানৰ আৰু সোৱা এই যেটো ইয়াত কৈছে সামগ্ৰী উৎপাদন কাৰ্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগ কাৰ্য সম্ভৱপৰ হ'ব হয় আমি কেতিয়া ভোগ কৰিব পাৰিম যেতিয়া উৎপাদকে উৎপাদন কৰিব আৰু তাৰ পিছত উৎপাদন কৰাৰ পাছত যেতিয়া বিতৰণ কৰি দিব তেতিয়া উপভোক্তাসকলে উপভোগ কৰিব পাৰিব বুজিছা ইয়াৰ পিছত আমি সোৱা যেটো প্ৰক্ৰিয়াতে বিতৰণ কৰিলেই নহব ডিস্ট্ৰিবিউট কৰিলে নহব সকলোৱে পাব লাগিব হয়নে সামগ্ৰীখিনি উৎপাদিত সামগ্ৰীখিনি এতিয়া সোৱা যেটো নীতি বা তত্ত্বৰ ওপৰত ভিত্তি কৰি বা যেটো প্ৰক্ৰিয়া আছে ঠিক আছে ডিস্ট্ৰিবিউট কৰাৰ সেইটো কোৱা হৈছে ডিস্ট্ৰিবিউশন থিওৰি ইয়াত তোমালোকে ওপৰ ক্লাছত এনেকুৱা ধৰণৰ বহুত ডিস্ট্ৰিবিউশন থিওৰাম পঢ়িবলৈ পাবা তাৰ মানে তোমালোকে এইখিনি জানি থোৱা যে ডিস্ট্ৰিবিউশন হৈছে এটা another concept of economics যেটো আমাৰ অৰ্থবিজ্ঞানৰ স্কোপৰ অধীনত বা পৰিসৰৰ অধীনত ধৰা গৈছে ইয়াৰ পিছত আমি এক্সচেঞ্জ বা বিনিময় আন এটা আমাৰ পৰিসৰৰ অন্তৰ্ভুক্ত বিষয়বস্তু হৈছে বিনিময়
সো এইটো হয়তো সকলোৱে তোমালোকে অনুমান কৰিব পাৰিছাই বিনিময় আমি বজাৰলৈ যাওঁ হয়নে বজাৰলৈ গৈ আমি সামগ্ৰী কিনি আনো বৰ্তমান আমি বজাৰলৈ গ'লে আমি কেনেধৰণে বিনিময় কৰোঁ বাৰু এক্সচেঞ্জ কেনেকৈ হয় এজন ক্ৰেতা আৰু আন এজন বিক্ৰেতাৰ মাজত গ্ৰাহক আৰু এজন বিক্ৰেতাৰ মাজত ঠিক আছে কেনেকৈ আমাৰ বিনিময় হয় আমাৰ মিডিয়ামটো কি এতিয়া মানি হয়নে আগত কি আছিল যেতিয়া মানি বা মুদ্ৰাৰ আৱিষ্কাৰ হোৱা নাছিলে তেতিয়া মিডিয়াম অফ এক্সচেঞ্জটো মানুহৰ কি আছিলে প্ৰথমে চোৱা সেই যেটো এক্সচেঞ্জ এজনৰ পৰা আন এজনৰ হাতলৈ যোৱা বা যেটো আমি লেনদেন বুলি কওঁ তাক কোৱা যায় অৰ্থবিজ্ঞানত বিনিময় বা এক্সচেঞ্জ বুলি তাকে কৈছে চোৱা সংজ্ঞাটো চাই লবা কোনো ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্ৰতিবিধ সামগ্ৰী উৎপাদন কি কৰিব নোৱাৰিব পাৰে হয়নে সামগ্ৰীটো প্ৰত্যেকটো আমি সামগ্ৰী আমি উৎপাদন কৰিব নোৱাৰিবও পাৰো সামগ্ৰীটো যদি আমি উৎপাদন কৰিব নোৱাৰো তেতিয়াহলে তাৰ নেক্সট অপচনটো কি হ'ব তেতিয়াহলে আমি সেইখিনি আমি বিনিময় কৰিম হয়তো আনৰ পৰা লম ঠিক আছে মোৰ পৰা হয়তো বেলেগে লব আৰু মই হয়তো আনৰ পৰা বিনিময় কৰিম এই ক্ষেত্ৰত চোৱা ব্যক্তি অঞ্চল আৰু দেশৰ মাজত বিনিময় হোৱাটো আৱশ্যক তেছো বিনিময় আকৌ দুই ধৰণৰ আছে ঠিক আছে এটা হৈছে আভ্যন্তৰীণ বাণিজ্য তাৰ মানে এক প্ৰকাৰ বিনিময় আৰু আনটো হৈছে আন্তৰ্জাতিক বিনিময় তাৰ মানে আমাৰ দেশৰ ভিতৰত যিমান বিলাক বিনিময় হ'ব এটা অঞ্চলৰ পৰা অন্য এটা অঞ্চললৈ সেইখিনিক আমি কি কৰিম আভ্যন্তৰীণ দেশৰ ভিতৰত আৰু দেশৰ বাহিৰত এখন দেশৰ পৰা অন্য এখন দেশলৈ যেতিয়া বিনিময় হ'ব দুখন দেশৰ মাজত সেইখিনিক আমি আন্তৰ্জাতিক বিনিময় বুলি কম এতিয়া চোৱা অৰ্থনীতিত এই দুয়ো প্ৰকাৰ বিষয় বিনিময়ৰ বিষয়ে অধ্যয়ন কৰা হয় তাৰ মানে এটো যেটো আমাৰ ইন্টাৰনেট আৰু আনটো হৈছে ইন্টাৰনেশনাল এই দুয়োটা এক্সচেঞ্জৰ বিষয়ে অৰ্থবিজ্ঞানত অধ্যয়ন কৰা হয় সো ইয়াত এখন তোমালোকক ছবি দিয়া গৈছে এইটো হৈছে বিনিময়ৰ প্ৰাথমিক নীতি তাৰ মানে প্ৰত্যক্ষ বিনিময়ৰ কথা কোৱা গৈছে ইয়াত হা নেক্সট স্লাইডখনত তোমালোকে পাবা চোৱা ইয়াত চোৱা প্ৰত্যক্ষ বিনিময়ৰ কথা দেখুৱা গৈছে নে তাৰ মানে ইয়াত যেটো এক্সচেঞ্জ দেখাইছে এই এক্সচেঞ্জটো হৈছে কি আমাৰ এটা তোমালোকে পঢ়িছা আগৰ ক্লাছত বিনিময় প্ৰথাত পঢ়িছা যে বাৰ্টাৰ সিস্টেম হয়নে পঢ়িছানে যেটো বাৰ্টাৰ সিস্টেম ঠিক আছে এই বাৰ্টাৰ সিস্টেম যেটো আছে এই বাৰ্টাৰ সিস্টেমৰ বিষয়ে দেখাইছে নেক্সট স্লাইডত আৰু ভালকে তোমালোকে দেখিব পাৰিবা চোৱা এজনে আন এজনক কি কৰিছে এক্সচেঞ্জ কৰিছে নে নাই কৰা বিনিময় কৰিছে দুজন মানুহৰ মাজত এটো বিনিময় হৈছে যেটো আমি আভ্যন্তৰীণ বিনিময় বুলি ক'ব পাৰো ইয়াত ডাইৰেক্টলি হৈছে সো আমাৰ এনে ধৰণৰ বিনিময়ৰ উদাহৰণ তোমালোকে জানাই হয়নে মৰিগাঁৱত আমাৰ যেটো জুনবিল মেলা হয় তাত আমাৰ ডাইৰেক্টলি এক্সচেঞ্জ হয় কাৰ মাজত হয় যেটো ভয়াম আৰু পাহাৰীয়া অঞ্চলৰ মাজত হয়নে যে ইয়াত এই দেখাইছে তোমালোকক এটো বাৰ্টাৰ সিস্টেমৰ এখন ছবি মই ইতিমধ্যে দেখুৱালো আৰু ইয়াত কি হয় সাধাৰণতে আমাৰ কাৰ্বি খাসী তিৱা জয়ন্তীয়া যিমান বিলাক জনজাতীয় লোক আছে তেওঁলোকৰ মাজত তাৰ মানে অৰ্থাৎ ভয়ামৰ লোকৰ মাজত আৰু যিমান বিলাক আমাৰ পাহাৰীয়া লোক আছে ভয়াম আৰু পাহাৰৰ মাজত যিখিনি আমাৰ সাধাৰণতে আমি উৎপাদন কৰিব নোৱাৰো সামগ্ৰী সেইখিনি ভয়াম আৰু পাহাৰৰ লোকৰ মাজত এটা এক্সচেঞ্জ হয় ঠিক আছে যেটো আমি জুনবিল মেলাত আমি দেখিবলৈ পাওঁ আৰু যেটো আমাৰ উত্তৰ পূব ভাৰতৰ যিমান বিলাক জাতি জনজাতি আছে সেই যে মিডিয়াম অফ এক্সচেঞ্জৰ যোগেদি আমাৰ মাজত কি হয় এটা ভাতৃত্ব বা সমন্বয় গঠন হয় বুলি কৈছে বা হেতু এটা লাইক মানে সিম্বল হেতু এটা যেটা আমাৰ এটা প্ৰতীক যে আমাৰ মাজত এটা মিলাপ্ৰীতি আছে তে জুনবিল মেলা হৈছে আমাৰ জুনবিল মেলা যেটো বাৰ্টাৰ সিস্টেম হয় বিনিময় প্ৰথা সেই বিনিময় প্ৰথা হৈছে আমাৰ যে প্ৰত্যক্ষ বিনিময়ৰ এটা উদাহৰণ ইয়াত চোৱা নেক্সট পইণ্ট হৈছে আমাৰ মুদ্ৰা বা মানি যাকো মুদ্ৰা সো মুদ্ৰাৰ কিয় আৱিষ্কাৰ হ'ল মই আগত তোমালোকক কৈছিলো যে মুদ্ৰাৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে কি কৰিছিলে সেই এক্সচেঞ্জ যেটো আমাৰ বাৰ্টাৰ সিস্টেম বুলি কৈ গলো এইমাত্ৰ এই বাৰ্টাৰ সিস্টেমৰ জৰিয়তে কি কৰিছিলে বিনিময় কৰিছিলে হা বাৰ্টাৰ সিস্টেম বুলি কয় যেটো বিনিময় প্ৰথা ইয়াৰ পিছত কি হ'ল আমাৰ মুদ্ৰাৰ আৱিষ্কাৰ হ'ল ঠিক আছে মুদ্ৰাৰ আৱিষ্কাৰ হ'ল আৰু মুদ্ৰাৰ কেইবাটাও ফেজ আছে বিভিন্ন ফেজ ওয়াইজ মানে বিভিন্ন পৰ্যায়ক্ৰমেহে আহি মুদ্ৰাৰ আজিৰ অৱস্থা মুদ্ৰাই পাইছেহি আৰু ইয়াত মুদ্ৰাৰ ভূমিকা মুদ্ৰাৰ কাৰ্যাৱলী ইয়াৰ প্ৰকাৰ এইবিলাক সকলো হৈছে কি আমাৰ অৰ্থবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু হয় তাৰমানে বুজি থবা যে মানি বা যেটো আমি মুদ্ৰা বুলি কওঁ মুদ্ৰাও হৈছে অৰ্থবিজ্ঞানৰ অধ্যয়নৰ এটা অন্যতম বিষয়বস্তু ইয়াৰ পিছত চাওঁচোৱা ইয়াত যে মানি বুলি ক'লো তোমালোকে এখন ছবিখন ভালকৈ চাবা কিয়নো তোমালোকৰ এমসিকিউত কেতিয়াবা প্ৰশ্ন হয় কাৰেন্সি বিলাকৰ ওপৰত ঠিক আছে মুদ্ৰা বিলাকৰ ওপৰত তাৰমানে ভাৰতৰ যেটো মুদ্ৰা হেতু কি বুলি কওঁ আমি ৰূপী কোনে হয়নে ৰূপী বুলি কোৱা যায় তাৰ পিছত চোৱা তোমাৰ ব্ৰিটিছৰ যেটো হৈছে কি এটো পাউণ্ড আমেৰিকাৰ ডলাৰ ৰাছিয়াৰ ৰুবল আৰু ইয়াত ইণ্ডিয়াৰ কথা ক'লোৱে চাইনাৰ ইউৱান আৰু যেটো আমাৰ জাপান তাৰ হৈছে কি জাপানৰ
yen এইখিনি হৈছে আমাৰ কাৰেন্সিজ বিলাক প্ৰত্যেকটো কাৰেন্সি ছবিখনত দেখুৱা গৈছে কাৰেন্সি বিলাক তোমালকে নোট ডাউন কৰিবা প্ৰতিখন দেশৰ কাৰণ কিয় এই ছবিখন যেটো তোমালকৰ কিতাপত আছে গতিকে ইয়াৰ পৰা কেতিয়াবা এমসিকিউ কোৱেশ্চন হ'ব পাৰে যে এটা কাৰেন্সি উঠাই দিলে ধৰি লৈছো ইয়ানটো উঠাই দিলে ইয়ানটো এতিয়া কোনখন দেশৰ হয়তো কাৰেন্সি হয় উঠাব পাৰে জাপান ঠিক আছে ইয়াৰ পিছত আহোছো আন এটা কনসেপ্ট হৈছে আন এটা ধাৰণা হৈছে তোমালকৰ ইনকাম বা যেটো আমাৰ আয় বুলি ক'ব পাৰো আয় ইনকাম বা আয় দে আয় বুলি ক'লে আয়ৰ বিভিন্ন প্ৰকাৰ আছে ব্যক্তিগত আয় আছে জনমূৰি আয় আছে ৰাষ্ট্ৰীয় আয় আছে তোমালকে ডিটেইলছত পিছত পাবা এই গুটি আয়ৰ কনসেপ্টটো আয়ৰ ধাৰণাটো অৰ্থবিজ্ঞানৰ এটা সাবজেক্ট মেটাৰ হয় ঠিক আছে তাৰ মানে জনমূৰি আয় মানে হৈছে কি সাধাৰণতে আমাৰ যিমান বিলাক মুঠ যিমান জনসংখ্যাৰ যদি আমাৰ যেটো ৰাষ্ট্ৰীয় আয় আছে দেশৰ যদি মুঠ যেটো আয় ঠিক আছে জাতীয় আয় বা ৰাষ্ট্ৰীয় আয় সেই ৰাষ্ট্ৰীয় আয় যদি আমি দেশৰ মুঠ জনসংখ্যাৰে হৰণ কৰো তেতিয়াহলে আমি এই জনমূৰি আয় লাভ কৰিব পাৰিম সেই জনমূৰি আয় জাতীয় আয় বা জনমূৰি আয় যদি বৃদ্ধি হৈছে বা জাতীয় আয় যদি বৃদ্ধি হৈছে তাৰ কাৰণ কি কিমান পৰিমাণৰ বৃদ্ধি হৈছে এই গুটেইখিনি ঠিক আছে বা ইয়াৰ বৃদ্ধিৰ পিছত আমাৰ আৰ্থিক কল্যাণ হৈছে নে নাই হোৱা এই গুটেই বিষয়বস্তুবিলাক ক'ত অধ্যয়ন কৰা যায় যে অৰ্থবিজ্ঞানত অধ্যয়ন কৰা যায় তেতিয়ালে সোৱা তোমালকে এই কনসেপ্ট বিলাক পঢ়ুতে হয়তো এতিয়া অনুমান কৰিব পাৰিছাই যে আৰ্থিক কাৰ্যকলাপ মানে কোনখিনি আৰু এইখিনি যে আমি অধ্যয়ন কৰিব লাগে অৰ্থবিজ্ঞানত তোমালকে হয়তো এতিয়া বুজি পাইছা বা কোনখিনি বিষয়বস্তু অৰ্থবিজ্ঞানৰ অধীনত ঠিক আছে অৰ্থবিজ্ঞানটো এটা সমাজ বিজ্ঞানৰ পাৰ্ট তাৰ অধীনত কোনখিনি বিষয়বস্তু আহিছে এতিয়া হয়তো তোমালকে অনুমান কৰিব পাৰিছা ইয়াৰ পিছত আহোছো ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান এটো হৈছে এটা অৰ্থবিজ্ঞানৰ পাৰ্ট যেটোক আমি ইংলিছত কওঁ পাব্লিক ফাইনেন্স ঠিক আছে পাব্লিক ফাইনেন্স বুলি কোৱা যায় ঠিক আছে এতিয়া সো পাব্লিক ফাইনেন্সৰ অধীনত কোনখিনি আহিব তাৰ মানে চৰকাৰে যিমানখিনি ব্যয় কৰিছে উন্নয়নমূলক কামত হওক হয়নে চৰকাৰে যিখিনি ব্যয় কৰে ব্যয় কৰিবৰ কাৰণেটো চৰকাৰৰ আয় হ'ব লাগিব হয়নে আয় কেনেকৈ হয় আমি যি কৰ দিও কৰদাতা হিচাপে চৰকাৰে সেইখিনি ৰাজহ হিচাপে গ্ৰহণ কৰে সেই ৰাজহ বা ৰেভিনিউ বুলি কয় ইংলিছত আৰু এই যিখিনি ৰাজহ সেইখিনি হৈছে চৰকাৰৰ আমি আয় বুলি ক'ব পাৰো আৰু বিভিন্ন সোৰ্স আছে চৰকাৰৰ আয় আৰু ইয়াৰ লগত জড়িত হোৱাকৈ চৰকাৰে সেই আয়খিনি ক'ত ব্যয় কৰে আৰু চৰকাৰে ঋণ লয় নে নলয় চৰকাৰেও কি কৰে ঋণ লয় ঋণ ক'ৰ পৰা লয় কেনেকৈ লয় কোন পৰিস্থিতিত ঋণ ল'ব লগা হয় এই গুটেই কথাখিনি কি হয় যে আমাৰ ৰাজস্ব বা ৰাজহুৱা বিজ্ঞানৰ অধীনত অধ্যয়ন কৰা যায় সেয়া হৈছে অৰ্থবিজ্ঞানৰ আন এক বিষয়বস্তু ইয়াৰ পিছত চোৱা যে কল্যাণকামী অৰ্থনীতি ইয়াত তোমালকে এখন ছবি দেখিছা সকলোৱে চাগে পৰিচিত অমৰ্ত্য কুমাৰ সেন ঠিক আছে অমৰ্ত্য কুমাৰ সেন কোন হয় তোমালকে জানানে 1998 ত হয়নে কি পাইছিলে বাৰু নোবেল বঁটা বিজয়ী ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী অৰ্থনীতি ঠিক আছে নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ হৈছে অমৰ্ত্য কুমাৰ সেন ঠিক আছে 1998 ত ঠিক আছে এতিয়া চোৱা এই তেওঁ হৈছে সদায় তেওঁ ওয়েলফেয়াৰ বা কল্যাণৰ কথা আলোচনা কৰিছিলে সেই কাৰণে কল্যাণকামী অৰ্থনীতিবিদ বুলিও আমি ক'ব পাৰো কা অমৰ্ত্য কুমাৰ সেনক এই অমৰ্ত্য কুমাৰ সেনে কি কৰিছিলে কল্যাণকামী অৰ্থনীতিৰ ওপৰত অধ্যয়ন কৰিছিলে সেই কাৰণে তোমালকক এই ছবিখন দিয়া গৈছে ইয়াত আৰু কল্যাণকামী অৰ্থনীতি মানে কি দিয়া হেতু জানিব লাগিব যে কল্যাণকামী অৰ্থনীতিত কি হয় ভোগ কাৰ্য উৎপাদন বিতৰণ এইবিলাক অধ্যয়নে মূল লক্ষ্য নহয় কোন অৰ্থবিজ্ঞানত কেৱল যে আমি উৎপাদন কৰিলো হয়নে উৎপাদন কৰাৰ পিছত আমি কি কৰিলো বিতৰণ কৰিলেহে মানুহে কি কৰিলে তাৰ পৰা উপভোগ কৰিলে এই কথাখিনি কেৱল অৰ্থবিজ্ঞানত কিন্তু অধ্যয়ন কৰা নহয় এইখিনি উপভোগ কৰাৰ পিছত তেওঁলোকৰ কল্যাণ সাধন হৈছে নে নাই হোৱা তাৰ মানে কল্যাণ মানে কি কল্যাণৰ কথা কৈছে বুজাইছানে মানৱ কল্যাণৰ কথা কৈছে মানৱ জাতিৰ কল্যাণ সাধন হৈছে নে নাই হোৱা এই গুটেই কথাখিনি কিন্তু অৰ্থবিজ্ঞানৰ অধীনত আছে আৰু যাক আমি অৰ্থবিজ্ঞানৰ যিটো বিষয়ত বা যিটো ক্ষেত্ৰত মানে এই কল্যাণৰ কথা অধ্যয়ন কৰা হয় সেয়া কোৱা হৈছে কল্যাণকামী অৰ্থনীতি ইয়াৰ পিছত চোৱা এই কল্যাণকামী অৰ্থনীতি বিদ যে মই ক'লো এজন তোমালোকক অমৰ্ত্য কুমাৰ সেন আৰু আহিব পাৰে যে কল্যাণকামী অৰ্থনীতিবিদ বুলি ক'লে আমি কোনখিনি বুজো তাৰ মানে ওয়েলফেয়াৰ ইকনমিষ্ট বুলি ক'লে কাক বুজা যায় চোৱা ইয়াত দিয়া গৈছে এচি পেগু আৰু উইলফ্ৰেডো পেৰেটো নেক্সট হিক্স আৰু অমৰ্ত্য সেন বা অমৰ্ত্য কুমাৰ সেন এইবিলাক হৈছে আমাৰ কল্যাণকামী অৰ্থনীতিবিদ মনত ৰাখিবা এইখিনি এক্সাম্পলছ হা
এতিয়া চোৱা ইয়াৰ পিছৰ আমাৰ কনসেপ্টটো হৈছে পৰিবেশীয় অৰ্থনীতি খুবেই ইম্পৰ্টেন্ট কিন্তু কিয় পৰিবেশীয় অৰ্থনীতি কাৰণ যদি আমি কেৱল ইকোনমিক ডেভেলপমেন্টৰ কথা কৈ থাকো ইকোনমিক গ্ৰোথৰ কথা কৈ থাকো কিন্তু গ্ৰোথ কৰিবলৈ যাওঁতে বা ডেভেলপমেন্ট কৰিবলৈ যাওঁতে আমাৰ কি হয় সাধাৰণতে বহুত ক্ষেত্ৰত আমাৰ কি হয় উদ্যোগীকৰণ কৰিব লাগে বা আধুনিকীকৰণ কৰিব লাগে হয়নে তে উদ্যোগীকৰণ কৰিবলৈ আমাৰ কনষ্ট্ৰাকচন কৰিব লাগিব কনষ্ট্ৰাকচনৰ বাবে এটা প্লট লাগিব আৰু সেই প্লটটোত আমি সাধাৰণতে কি কৰিব লাগিব যে গছ-গছনি কাটিব লাগিব হয়নে গতিকে চোৱা তেতিয়াহলে আমি ক'ব পাৰোনে যে ইকোনমিক ডেভেলপমেন্ট হৈছে বুলি যদি এফালে আমাৰ পৰিবেশ বিনষ্ট হয় হয় না ডেফিনেটলি সাগে আমি ক'ব নোৱাৰো হয় না আমি কি কৰিব লাগিব এনে ধৰণে আমি ইকোনমিক ডেভেলপমেন্ট কৰিব লাগিব যাতে এফালে আমাৰ ইকোনমিক গ্ৰোথো হৈছে আৰু আনফালে আমাৰ পৰিবেশো যাতে বিনষ্ট হোৱা নাই গতিকে সেই বিষয়ে অধ্যয়ন কৰে ক'ত পৰিবেশীয় অৰ্থনীতি তাৰ মানে পৰিবেশো এটা ইকোনমিক্সৰ পাৰ্ট বুলি ক'ব পাৰো যাক পৰিবেশীয় অৰ্থনীতি বুলি কোৱা হয় বা এনভাইৰনমেন্টাল ইকোনমিক্স বুলি কোৱা যায় ঠিক আছে এতিয়া চোৱা সেই কথাটোৱে ক'লে এহাতেদি অৰ্থনৈতিক উন্নতি মানে ইকোনমিক গ্ৰোথ তীব্ৰতৰ কৰিব লাগিব হয়নে তাৰ বাবে আমাক কি লাগিব উদ্যোগীকৰণ লাগিব আৰু আনহাতে কি কৰিব লাগিব আমি পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য বিনষ্ট কৰিব পাৰিম নে নোৱাৰো হয়নে তে পৃথিৱীৰ যিমান বিলাক আমাৰ সাধাৰণতে সমাজ বিজ্ঞানী আছে তেওঁলোকে কি কৰিছে পৰিবেশীয় অৰ্থনীতিৰ ওপৰত অধ্যয়ন কৰিছে আৰু কৈছে যে আমি উদ্যোগীকৰণৰ জৰিয়তে আমি অৰ্থনীতিখন আমি উন্নত কৰিব লাগিব আৰু আনহাতে আমি কি কৰিব লাগিব পৰিবেশো যাতে আমাৰ বিনষ্ট নহয় তেনে ধৰণেহে আমি উন্নয়ন কৰিব লাগিব আৰু সেই উন্নয়নক কি কয় বা জানানে যেটো বহনক্ষম উন্নয়ন বুলি কয় সাস্টেইনেবল ডেভেলপমেন্ট তোমালোকে পাবা হেতু কনসেপ্ট এতিয়া চোৱা এই ক্ষেত্ৰত চোৱা পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্যতা কিদৰে ৰক্ষা কৰিব পাৰি আৰু লগতে আমাৰ পৰিবেশ যাতে বিনষ্ট নোহোৱাকৈ আমি কেনেকৈ গ্ৰোথ কৰিব পাৰো সেই কথাখিনি কিন্তু পৰিবেশীয় অৰ্থনীতিয়ে অধ্যয়ন কৰে তেলে বুজি পালা যে চোৱা ইয়াত এখন তোমালোকক মই ছবি দেখাইছো ইকোনমিক্স অফ এনভাইৰনমেন্ট বা এনভাইৰনমেন্টাল ইকোনমিক্স বুলি ক'ব পাৰো যি কি কৈছে ইয়াতে দেখাইছে ওয়াটাৰ ৰিসোৰ্স কেনেকৈ এনাৰ্জি প্ৰডিউস কৰা গৈছে বায়োডাইভাৰ্সিটি মানে কি বা ক্লাইমেট চেঞ্জৰ কথা দিয়া গৈছে অসমীয়াত ক'বলৈ গ'লে জলসম্পদ শক্তি জৈৱ বৈচিত্ৰ্য আৰু জলবায়ু পৰিৱৰ্তন এই গোটেই কথাখিনি কোট কিহে ষ্টাডি কৰে বুলি ক'লো যে এই ইকোনমিক্স অফ এনভাইৰনমেন্ট ঠিক আছে ইয়াত ষ্টাডি কৰা যায় আনটো হৈছে আমাৰ ধাৰণা যেটো হেতু হৈছে এফিচিয়েন্সি বা দক্ষতা বুলি ক'ব পাৰো সো এফিচিয়েন্সি বা এই দক্ষতা শব্দটো দেখোতে তোমালোকৰ মনত পৰিছে নে এজন অৰ্থনীতিবিদলৈ মই প্ৰথম পাৰ্টটো তোমালোকক কৈ গৈছিলো যে দক্ষতা সম্পৰ্কে কোনে আলোচনা কৰে বাৰু কোন আছিলে স্যামুৱেলছন পল স্যামুৱেলছন আৰু লগত কোন আছিলে প্লাস কি উইলিয়াম নৰ্ডহাছ ইন শৰ্ট মই লিখিছো উইলিয়াম নৰ্ডহাছ হয়নে পল স্যামুৱেলছনে কিহৰ কথা কৈছিলে পল স্যামুৱেলছনে কৈছিলে যে কি স্কেৰচিটিৰ কথা দুষ্প্ৰাপ্যতাৰ কথা পল স্যামুৱেলছনে কৈছিলে কিহৰ বিষয়ে পল স্যামুৱেলছনে কৈছিলে যে আমি যিমান বিলাক দুষ্প্ৰাপ্য সম্পদ আছে সেইখিনি আমি দক্ষতাপূৰ্ণভাৱে ব্যৱহাৰ কৰিব লাগে একে ধৰণে উইলিয়াম নৰ্ডহাছে কৈছিলে যে এফিচিয়েন্টলি ঠিক আছে এফিচিয়েন্টলি আমি ইউজ কৰিব লাগিব তেতিয়াহে আমাৰ কি হ'ব সম্পদৰ অপচয় বা বিনষ্ট বা নিহেষ হ'ব নোৱাৰে হয়নে এই কথাটো মই দক্ষতা শব্দটো দেখুতে তোমালোকক এবাৰ ৰিমাইন্ড কৰি দিলো সো সেই কথাটোৱে কৈছে ইয়াতো সীমিত সম্পদৰাজি দক্ষতাপূৰ্ণভাৱে যেতিয়া ব্যৱহাৰ কৰি যিখন সমাজ গঠন হ'ব সেই সমাজখনৰ কল্যাণ অধ্যয়ন কৰাটোৱে হৈছে অৰ্থবিজ্ঞানৰ মূল বিষয়বস্তু এটা কৈছে সীমিত সম্পদৰাজিৰ দক্ষতাপূৰ্ণ ব্যৱহাৰৰ যোগেদি উৎপাদন প্ৰক্ৰিয়া আমাৰ যেটো উৎপাদন প্ৰক্ৰিয়া যেটা আমি কন্টিনিউয়াসলি যেটা উৎপাদন কৰি থাকিব পাৰি আৰু যেতিয়া তাত সেই উৎপাদনৰ জৰিয়তে মানৱ জাতিৰ যেতিয়া কল্যাণ সাধন হ'ব এই গোটেই কথাখিনি তেতিয়ালে আমি কি কৰিব পাৰিম যে এফিচিয়েন্সিৰ অধীনত আনিব পাৰিম তাৰ মানে ইয়াত কৈছে যে সম্পদক আমি এফিচিয়েন্টলি ইউজ কৰিবৰ কথাটো যাতে বৰ্তমান প্ৰজন্ময়ো সম্পদৰ পৰা মানে উপকৃত হয় আৰু যাতে ভৱিষ্যত প্ৰজন্ময়ো একেখিনি এই সম্পদৰ পৰা একেখিনি যাতে হা সুবিধা লাভ কৰিব পাৰে সেই কথাখিনি কথা কোৱা গৈছে তেতিয়ালে আমি কি কৰিব লাগিব ভৱিষ্যত প্ৰজন্মৰ বাবে এই সম্পদক সংৰক্ষণ কৰিবলৈ হলে আমি অপচয় কৰিবলৈ নহব এফিচিয়েন্টলি দক্ষতাপূৰ্ণভাৱে আমি ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে আমি এখন কল্যাণকামী বা গঠনমূলক এখন সমাজ বা অৰ্থনীতি আমি গঠন কৰিব পাৰিম হল ঠিক আছে তে এইখিনি আছিল মৌলিক ধাৰণা তাৰ মানে আৰু ইয়াতে আৰু এটা কথা কোৱা গৈছে যে এই মৌলিক ধাৰণাৰ ক্ষেত্ৰত আমি এই কথাখিনি অৰ্থবিজ্ঞানৰ আমি যিমানখিনি বিষয়বস্তু তোমালোকক কলো কি কলো মনত আছে নে মনত পৰিছে নে প্ৰথমৰ পৰা যদি আমি চাই আহো উপভোগ কাৰ্য হওক উৎপাদন হওক বিতৰণ মুদ্ৰা পৰিবেশীয় অৰ্থনীতি এই যিমানখিনি আমি অৰ্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰত
অন্তৰ্ভুক্ত কৰিলো তাৰোপৰি আৰু কিছু অৰ্থবিজ্ঞানে অধ্যয়ন কৰে কাৰণ কি হৈছে চোৱা তাৰমানে সময় যেটো পৰিৱৰ্তন হৈ গৈছে অৰ্থবিজ্ঞানৰ নতুন নতুন কনসেপ্ট কিছুমান ধাৰণা কিছুমান অৰ্থবিজ্ঞানৰ অধীনত আহি পৰিছে সেই কাৰণে গোলকীকৰণ যেটো গ্লোবালাইজেশন অৰ্থবিজ্ঞানৰ এটা ধাৰণা গম পাইছানে বা বহনক্ষম উন্নয়ন তোমালোক যে মই কৈ গৈছিলো বহনক্ষম উন্নয়ন তাৰ মানে আমি কি কৰিব পাৰিম যে ভৱিষ্যত আৰু বৰ্তমান দুইটা প্ৰজন্মই যাতে সম্পদৰ পৰা সমান সুবিধা লাভ কৰে তাৰমানে এফালেদি আমি উন্নয়নো কৰিম আৰু আনফালে আমি পৰিৱেশৰ যদি সুৰক্ষা কৰো তেনে ধৰণে যেটো আমি উন্নয়ন প্ৰক্ৰিয়া চলাই যাম সেই উন্নয়নটো কোৱা গৈছে যে বহনক্ষম উন্নয়ন প্ৰক্ৰিয়া এই গোটেই বিষয়বস্তুখিনি কিন্তু অৰ্থবিজ্ঞানৰ অধীনত বুলি কোৱা গৈছে ঠিক আছে তে এইখিনি আছিল অৰ্থবিজ্ঞানৰ স্কোপ বা পৰিসৰ এতিয়া চোৱা মই তোমালোকক যিখিনি ইতিমধ্যে বুজাই গলো সেকেন্ড পাৰ্টত তাৰে দুটা মূল্যায়ন লৈ আহিছো তোমালোকে নিজে চাবাচোন প্ৰশ্নটো দেখিলে বুজি পাবা কোনটো পাৰ্টত আমি কেতিয়া পঢ়ি আহিছিলো তলৰ কোনটো উৎপাদনৰ উপাদান নহয় উৎপাদন কি আছিল উৎপাদন এটা স্কোপ আছিল নে অৰ্থবিজ্ঞানৰ এটা ধাৰণা আছিল নে নাই মানে আমাৰ পৰিসৰৰ অধীনত আছিল নে তেলেছ উৎপাদনৰ উপাদান কেইটা আছিল কেইটা বুলি কৈছিল উৎপাদনৰ উপাদান বাৰু চাৰিটা আছিল নে চাৰিটা আছিল না উৎপাদনৰ উপাদান তাহলে এই চাৰিটাৰ ইয়াৰে কৈছে কোনটো নহয় জানিলে আমি কোনটো হয় আমি কোন কেইটা জানিব লাগিব কি আছিল ভূমি শ্ৰম মূলধন সংগঠন চাৰিটা আছিল তাৰ মানে শ্ৰম আছে মূলধন আছে সংগঠন আছে কোনটো নহয় তেতিয়া হলে উৎপাদনৰ বিধি এটো নহয় হয়নে এটো এটা উৎপাদনৰ বিধি এটা ধাৰণাহে হয় উৎপাদনৰ লগত জড়িত কিন্তু উৎপাদনৰ উপাদান নহয় ঠিক আছে এটা নেক্সট কোৱেশ্চনটো চোৱা ডেছ এটা খালি ঠাই পূৰণ কৰা দিছে ডেছ নোবেল বঁটা বিজয়ী ভাৰতীয় অৰ্থনীতিবিদ নোবেল বঁটা বিজয়ী ভাৰতৰ প্ৰথমজন অৰ্থনীতিবিদ কোন আছিল কৈ গৈছিল কোন বাৰু অমৰ্ত্য সেন হয়নে অমৰ্ত্য সেন হৈছে নোবেল বঁটা বিজয়ী ভাৰতীয় অৰ্থনীতিবিদ ঠিক আছে তে আজিলৈ তোমালোকক মই সেকেন্ড পাৰ্টৰ এইখিনি বুজালো তোমালোকে ধাৰণা বিলাক যিখিনি আমাৰ পৰিসৰৰ অধীনত যিমানখিনি বিষয়বস্তু আছে তোমালোকে এবাৰ পঢ়ি চাবা ভাল ধৰণে আৰু আজিলৈ আহো নেক্সট অন্য এটা পাৰ্টৰ হৈতে পুনৰ লগ পাম থ্যাংক ইউ সো মাচ